Welcome to biology my dear student. আজি আমাৰ 16th lecture আৰু আমি পঢ়ি আছো chapter 7 ক্ৰমবিকাশ আৰু যোৱা ক্লাছত আমি জৈৱিক ক্ৰমবিকাশৰ কিছুমান মতবাদৰ বিষয়ে আলোচনা কৰি আছিলো আৰু যোৱা ক্লাছত আমি লামাকৰ মতবাদ বা লামাক থিওৰিৰ বিষয়ে আলোচনা কৰিলো। আহা আজি আমি অন্য এটা মতবাদৰ বিষয়ে আলোচনা কৰো। জৈৱিক ক্ৰমবিকাশৰ তত্ত্বসমূহ থিওৰিজ অফ অৰ্গেনিক ইভলিউশ্যন। So my dear student, তোমালোকৰ স্ক্ৰীনত এখন ফটো ডিসপ্লে কৰা হৈছে। তোমালোকে চিনি পাইছা নাই তেওঁ কোন হয়? So my dear student, তেওঁ হৈছে চাৰ্লছ ৰবাৰ্ট ডাৰউইন। সো চাৰ্লছ ৰবাৰ্ট ডাৰউইন যেহেতু আমি বায়োলজি পঢ়ি আছো আৰু বায়োলজি বা জীৱবিজ্ঞান জগতত চাৰ্লছ ডাৰউইনৰ অনুদান বহুতো বেছি আৰু সেইভাবে আমি চাৰ্লছ ডাৰউইনৰ কথা অলপ জানিব লাগিব, হয় না নহয়? আৰু আহা এতিয়া আমি চাৰ্লছ ডাৰউইনৰ কথা অলপ জানো যে তেওঁ কিদৰে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিলে আৰু তেওঁ ক্ৰমবিকাশৰ লগত কিদৰে জড়িত হৈ পৰিলে। ওকে, চাৰ্লছ ৰবাৰ্ট ডাৰউইনৰ জন্ম হৈছিলে 12 ফেব্ৰুৱাৰী 1809 চনত। ইংলেণ্ডত তেওঁ জন্মগ্ৰহণ কৰিছিলে। ওকে, সো এই কথাটো মনত থবা যে ডাৰউইনৰ জন্ম ক'ত হৈছিল? ইংলেণ্ডত। আৰু তাত তেওঁ কি হৈছিলে বহুতো ইয়াং এজত তেওঁ কি কৰিলে জাহাজৰ নেচাৰেলিষ্ট হিচাপে, তাৰমানে যোনে নেচাৰেলিষ্ট আমি কাক ক'ম? যোনে প্ৰকৃতি অধ্যয়ন কৰে। ওকে, প্ৰকৃতিবিদ বুলি আমি ক'ব পাৰোঁ যোনে প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰে। তেনেকুৱা কি কৰা হয় তোমালোকে চাবা যে জাহাজবিলাক কি কৰে বহুতো মহাসাগৰ পাৰ হৈ তেনেকুৱা সিহঁতৰ বাণিজ্যবিলাক কৰি থাকে, হয় না নহয়? সো তেনেকুৱা জাহাজত কি কৰা হয় এজন প্ৰকৃতিবিদ বা আমি নেচাৰেলিষ্ট বুলি ক'ব পাৰোঁ, নেচাৰেলিষ্ট এজনক কি কৰা হয় তাত নিয়োগ কৰা হয়। আৰু তেনেকুৱা তেওঁ কি কৰিছিলে ভেগেল বুলি এখন তাত শিপ আছিলে বা জাহাজ আছিলে, তাত তেওঁ কি কৰিছিলে তেনেকুৱা তেওঁক নিয়োগ কৰা হৈছিলে নেচাৰেলিষ্ট হিচাপে। আৰু তেওঁ কি কৰিলে 5 বছৰ জুৰি তেওঁ সেই জাহাজখনত তেনেকুৱা সমুদ্ৰে এটা দ্বীপপুঞ্জৰ পৰা অন্য দ্বীপপুঞ্জ বহুতো আইলেণ্ড তেওঁ তেনেকুৱা ভিজিট কৰি গৈ আছিলে। আৰু 5 বছৰ জুৰি তেওঁ কি কৰিলে প্ৰকৃতিক ইমানেই ওচৰৰ পৰা অধ্যয়ন কৰিছিলে যে তেওঁ 5 বছৰ পাছত যেতিয়া তেওঁ ঘূৰি আহিলে তাৰপাছত তেওঁৰ গোটেই তত্ত্ববিলাক যিমানবোৰ তেওঁ অধ্যয়ন কৰিছিলে প্ৰকৃতিক ওচৰৰ পৰা, সেই গোটেইখিনি কি কৰিলে তেওঁ এটা মতবাদৰ বা এখন গ্ৰন্থৰ ৰূপ দিলে। আৰু সেই গ্ৰন্থত দিয়া তেওঁৰ সেই অধ্যয়নবিলাকৰ পৰাই তেওঁৰ সেই মতবাদটো জন্ম লয়। ওকে, সো তোমালোকে গম পালা যে ডাৰউইনে তেওঁ কি কৰিলে তেনেকুৱা জাহাজত 5 বছৰ তেওঁ ঘূৰি ফুৰি আছিলে আৰু বহুতো দ্বীপপুঞ্জ প্ৰকৃতিক বহুতো ওচৰৰ পৰা তেওঁ অধ্যয়ন কৰিছিল। আৰু তেনেকুৱা গৈহে কি হ'ল তেওঁৰ যোনটো মতবাদ এইটো বিজ্ঞান জগতত বহুতো পৰিচিত হৈ গ'ল আৰু তেওঁ তেনেকুৱা জনপ্ৰিয় হৈ গ'ল আৰু জীৱবিজ্ঞানত তেওঁ বহুতো এটা উচ্চ স্থান দিয়া হৈছে। ওকে, সো মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে যদি সময় পোৱা তেতিয়াহ'লে চাৰ্লছ ডাৰউইনৰ কথা তোমালোকে গুগলত চাৰ্চ কৰি হওক বা তেওঁৰ বায়োগ্ৰাফি ওকে ভিডিঅ'বিলাক ভালকৈ চাবা আৰু ডাৰউইনৰ কথা তোমালোকে জানি ল'বা। ওকে, সো আহা আজি আমি ডাৰউইনৰ মতবাদ ডাৰউইনছ থিওৰিৰ বিষয়ে পঢ়োঁ। চাৰ্লছ ৰবাৰ্ট ডাৰউইনে 1859 চনত অধিক তথ্যসহ অন দ্য অৰিজিন অফ স্পেচিছ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিলে। সো তেওঁ কি কৰিলে সেই 5 বছৰ পাছত যেতিয়া তেওঁ ঘূৰি আহিলে তেওঁৰ গোটেই অধ্যয়নবিলাক তত্ত্ববিলাক তেওঁ কি কৰিলে এখন গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰিলে। আৰু গ্ৰন্থখনৰ নাম কি হয়? অন দ্য অৰিজিন অফ স্পেচিছ। তোমালোকে এই নামটো মনত থবা, অন দ্য অৰিজিন অফ স্পেচিছ। আৰু কোনটো চনত প্ৰকাশ পাইছিলে? 1859 চনত। ওকে, ডাৰউইনৰ প্ৰাকৃতিক
বৰণবাদৰ মূল ভেটিৰ তলত উল্লেখ কৰা কেইটামান সাধাৰণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। আৰু আহা এতিয়া আমি চাওঁ যে সেই সত্যসমূহ কি কি হয়। প্ৰথমটো হৈছে অত্যাধিক প্ৰজনন, অভাৰ পপুলেশ্যন। চ' ডাৰউইনে তেওঁ কি কৰিলে, তেওঁৰ যোনটো ক্ৰমবিকাশৰ লগত জড়িত কিছুমান তথ্য আছিলে সেইবোৰক তেওঁ কিছুমান ইভিডেণ্ট আমি ক'ব পাৰোঁ ইভলিউশ্যনত। আৰু আহা এতিয়া আমি সেই সত্য ওপৰত প্ৰতিষ্ঠিত এই তেওঁৰ মতবাদবিলাক আলোচনা কৰোঁ। চ' প্ৰথমটো কথা তেওঁ কি কৈছিলে, অত্যাধিক প্ৰজনন। এতিয়া চাবা যে অত্যাধিক প্ৰজননৰ কি হৈছে, জীৱবিলাকৰ যেতিয়াই প্ৰজনন ক্ষমতা সিহঁতি পাইছে আৰু এটা পৰিৱেশত তাৰমানে আমি ক'ব পাৰোঁ যে ভাল এটা পৰিৱেশত কি হৈছে, প্ৰজনন ক্ষমতা জীৱই পাইছে আৰু তেনেকুৱা সিহঁতৰ সংখ্যাটো বৃদ্ধি হৈ আছে। প্ৰজননৰ দ্বাৰা কি হৈছে, সংখ্যা বৃদ্ধি হৈ আছে। আৰু তেনেকুৱা উদাহৰণ কিছুমান আমি ল'ব পাৰোঁ, যেনেকুৱা সৰিয়হ। এতিয়া সৰিয়হ এজোপা গছৰ পৰা কোৱা হৈছে যে 50,000 সৰিয়হ গছ আমি পাব পাৰোঁ। চ' তেনেকুৱা ভাবা, অকল এজোপা সৰিয়হ গছৰ পৰা যদি আমি 50,000 সৰিয়হ গছ পাওঁ তেতিয়াহ'লে কি হ'ব, হয়নে নহয়? তেনেকুৱা কোৱা হৈছে যে ছালমান মাছ, মাছ এবিধৰ নাম হৈছে ছালমান, আৰু সেই ছালমান মাছৰ পৰা কি কৰা হয়, প্ৰতি বছৰে এটা মাছৰ পৰা আমি 3 কোটিতকৈ বেছি কণী পাব পাৰোঁ। তেতিয়াহ'লে ভাবা 3 কোটিতকৈ বেছি কণী এটা ছালমান মাছৰ পৰাই যদি আমি পাব পাৰোঁ তেতিয়াহ'লে কিমান ছালমান মাছ আছে নাই? চ' এইবোৰ হৈছে আৰু বিভিন্ন ধৰণৰ। তেনেকুৱা চাবা যে এনেকুৱা যদি অত্যাধিক প্ৰজনন হৈ যায় আৰু তেনেকুৱা যদি সংখ্যাও বৃদ্ধি হৈ থাকে জীৱৰ, কি হ'ব, এদিন এনেকুৱা হৈ যাব যে খাদ্য আৰু বাসস্থানৰ বাবে অভাৱ হৈ যাব, হ'বনে নহ'ব? চ' সেইবাবে ডাৰউইনে তেওঁ এইটো দেখালে যে যদিও প্ৰজনন অত্যাধিক হৈ আছে তথাপি প্ৰকৃতিয়ে কি কৰিছে, বাধা দিছে সেইবোৰত। আৰু বাধা দিয়াৰ বাবে এতিয়াও প্ৰকৃতিত কি হৈ আছে, জীৱৰ সংখ্যা বা প্ৰজাতিৰ সংখ্যা কি হৈ আছে, কিছু ক্ৰমে নিৰ্দিষ্ট হৈ আছে। তাৰমানে অলপ নিৰ্দিষ্ট এটা সংখ্যাত আছে, তাৰমানে অত্যাধিক হোৱা নাই, হয়নে নহয়? তাৰমানে প্ৰকৃতিয়ে বাধা দিব যে ইমানখিনি যদি বাঢ়ি যায় তেতিয়াহ'লে পৰৱৰ্তী অৱস্থাত কি হ'ব পাৰে, বাসস্থানৰ খাদ্যৰ বাবে অভাৱ হ'ব পাৰে। চ' সেইবাবে প্ৰকৃতিয়ে কি কৰে, নিৰ্বাচন কৰে যে ইমানখিনিহে থাকিব লাগিব, তাতকৈ বেছি থাকিব নোৱাৰে। চ' এই কথা তেওঁ অত্যাধিক প্ৰজননৰ এই কথাটোত তেওঁ দেখালে উদাহৰণৰ সৈতে। তাৰপাছত মাই ডিয়াৰ ষ্টুডেণ্ট, তেওঁ আন এটা মন্তব্য হৈছে যে জীৱন সংগ্ৰাম। এতিয়া চোৱা, যদি বংশবৃদ্ধি হৈয়ে থাকে আৰু সংখ্যা ইমানেই বৃদ্ধি হৈ যায় যে খাদ্য আৰু বাসস্থানৰ বাবে কি হৈ যাব, এটা সময় এনেকুৱা আহি যাব যে জীৱন সংগ্ৰাম আৰম্ভ হৈ যাব, হয়নে নহয়? চ' এই তেওঁৰ 2 নম্বৰ যোনটো তথ্য হয়, তেওঁ ক'লে যে জীৱন সংগ্ৰাম। চ' জীৱন সংগ্ৰাম কি হৈছে, এই সংগ্ৰাম 3 ধৰণৰ হ'ব পাৰে। চ' তেওঁ ক'লে যে জীৱন সংগ্ৰাম 3 ধৰণৰ হ'ব পাৰে। 1 নম্বৰ হৈছে অন্তঃপ্ৰজাতিক সংগ্ৰাম, তাৰমানে ইণ্টাৰ স্পেচিফিক ষ্ট্ৰাগল। এই অন্তঃপ্ৰজাতিক সংগ্ৰাম মানে হৈছে, ধৰি লোৱা এটা প্ৰজাতি আমি ল'ব পাৰোঁ মানুহ, মানুহ এটা প্ৰজাতি হয়। চ' মানুহৰ যোনটো আবাদী হয়, পপুলেশ্যন হয়, ইয়াতো কি হৈছে, এতিয়া এনেকুৱা হৈছে নাই যে বাসস্থান আৰু খাদ্য, আমাৰ দৈনন্দিন জীৱনৰ যাতায়াত, সেইবোৰৰ কাৰণে আমাৰ কি হৈ আছে, এটা সংগ্ৰাম চলি আছে নাই? চ' এতিয়া এইটোকে আমি ক'ব পাৰোঁ যে অন্তঃপ্ৰজাতিক সংগ্ৰাম। অকল আমাৰ মাজত নহয়, তেনেকুৱা অন্য কিছুমান প্ৰজাতিৰ মাজতো কি হৈছে, তেনেকুৱা সংগ্ৰাম চলি আছে। চ' এই কথাটোতে বুজালে যে খাদ্য আৰু বাসস্থানৰ বাবে কি হয়, কিছুমান সংগ্ৰাম চলি থাকে। আৰু এই সংগ্ৰামটো কিহৰ বাবে কি বুলি কৈছে তেওঁ, জীৱন সংগ্ৰাম। চ' এইটো হৈছে অন্তঃপ্ৰজাতিক সংগ্ৰাম। চ' তোমালোকে তেনেকুৱা উদাহৰণ কিছুমান লৈ ল'ব পাৰা। তাৰপিছত তেওঁ ক'লে যে আন্তঃপ্ৰজাতিক সংগ্ৰাম। তাৰপিছত আন্তঃপ্ৰজাতিক সংগ্ৰাম
তেওঁ কিছুমান উদাহৰণো দিছিল আৰু আমিও আমাৰ মাজত তেনেকুৱা উদাহৰণ কিছুমান ল'ব পাৰোঁ হয়নে নহয় যেনেকুৱা ধৰি লওক মানুহ আৰু বন্যপ্ৰাণী এতিয়া কি হৈছে সঘনে তোমালোকে শুনি থাকা হয়নে নহয় প্ৰায় শুনি থাকা যে হাতী কি কৰিলে গাঁৱৰ ভিতৰত সোমাই গ'ল মানুহৰ খেতি পথাৰ ধ্বংস কৰি দিলে মানুহক মাৰিছে হয়নে নহয় চ' সেইবোৰ কিহৰ কাৰণে হৈ আছে চোৱা হাতী কি হয় অন্য এটা প্ৰজাতি মানুহ অন্য এটা প্ৰজাতি হয়নে নহয় চ' মানুহে কি কৰিলে বন্যপ্ৰাণীৰ ঠাইবিলাক দখল কৰিলে হয়নে নহয় সিহঁতৰ বাসস্থানবোৰ লৈ ল'লে সিহঁতৰ খাদ্যবিলাক কি কৰিলে লৈ ল'লে সেইপিনৰ পৰা কি কৰিলে বন্যপ্ৰাণীও এতিয়া কি কৰিলে সিহঁতৰ ঠাইবিলাক যদি মানুহে লৈ লৈছে সিহঁতেও কি কৰিব জীৱনৰ কাৰণে সংগ্ৰাম কৰিব লাগিব হয়নে নহয় চ' এইবোৰ হৈছে ইণ্টাৰ স্পেচিফিক ষ্ট্ৰাগল তাৰমানে আন্তঃপ্ৰজাতিক সংগ্ৰাম এই সংগ্ৰামবোৰো কিহৰ বাবে হৈছে খাদ্য বাসস্থানৰ বাবে হৈছে নাই তাৰপাছত চাবা যে অনবৰত আৰু এটা সংগ্ৰাম চলি আছে এইটো হৈছে পৰিৱেশৰ লগত সংগ্ৰাম তাৰমানে প্ৰত্যেক জীৱৰে কি হৈছে পৰিৱেশৰ লগত সংগ্ৰাম চলি আছে অনবৰত হয়নে নহয় কেতিয়াবা অত্যাধিক গৰম অত্যাধিক গৰমৰ পৰা নিজক বচাবলৈ প্ৰতিটো জীৱই কি কৰিছে প্ৰতিটো প্ৰজাতিয়ে নিজক বচাবলৈ চেষ্টা কৰি আছে হয়নে নহয় অত্যাধিক ঠাণ্ডাটো কি হ'ব পাৰে জীৱই নিজক ৰক্ষা কৰিবলৈ যত্ন কৰি আছে কৰিছে নাই চ' এইবোৰ কি হয় পৰিৱেশৰ লগত সংগ্ৰাম চ' ডাৰউইনে প্ৰথমটো এটা আমি মতবাদৰ প্ৰথমটো মতবাদ তেওঁৰ যোনটো ষ্টেটমেণ্ট হয় এইটো কি দাঙি ধৰিলে অত্যাধিক প্ৰজনন তাৰ পাছৰটো হৈছে জীৱন সংগ্ৰাম তিনি ধৰণৰ হ'ব পাৰে অন্তঃপ্ৰজাতিক সংগ্ৰাম আন্তঃপ্ৰজাতিক সংগ্ৰাম আৰু পৰিৱেশৰ লগত সংগ্ৰাম হ'ল এতিয়া আহা আমি 3 নম্বৰ তেওঁৰ মতবাদৰ 3 নম্বৰ পইণ্টটো চাওঁ এই পইণ্টটো হৈছে প্ৰকাৰণ সৰ্বজনীনতা ইউনিভাৰ্চেলিটি অফ ভেৰিয়েশ্যন চ' তেওঁ কৈছিলে যে এটা প্ৰজাতিৰ মাজতে বা জীৱৰ মাজতে দেখা গৈছে যে বহুতো বিভিন্নতা দেখা গৈছে বা প্ৰকাৰণ দেখা গৈছে কোনো জীৱ এটা কি হয় দেখিবলৈ একে নহয় হয়নে নহয় সেইবোৰ কিহৰ বাবে হৈছে সেইবোৰ হৈছে জিনীয় কিছুমান প্ৰকাৰণৰ কাৰণে আৰু চাবা যে আমাৰ নিজৰ ঘৰখনতে কি হৈছে আমি যদিও মানুহ হয় হিউমেন বিং হয়নে নহয় হোমো চেপিয়ান্স হয় কিন্তু আমাৰ মাজতে কি হৈছে পৰিয়ালৰ মাজতে আমি এজন আনজনৰ নিচিনা দেখিবলৈ একে নহয় তাৰ আমি দেখাত একে নহয় তাৰ অৰ্থটো কি হৈছে আমাৰ চৰিত্ৰবিলাক বেলেগ বেলেগ হয়নে নহয় চ' আমি দেখাত বেলেগ হওঁ আমাৰ কিছুমান কি হৈছে আমাৰ কিছুমান চৰিত্ৰ বেলেগ হয় চ' সেই বিভিন্নতা ক'ৰ পৰা আহিছে সেইবোৰ আহিছে প্ৰকাৰণৰ পৰা আৰু সেই প্ৰকাৰণটো কি হয় সৰ্বজনীনতা বিষয়ে ডাৰউইনে কৈছিল কিন্তু এইটো এটা আনফৰ্চুনেট যে ডাৰউইনে তেওঁ জেনেটিক্সৰ বিষয়ে কোনো এটা তথ্য দিব নোৱাৰিলে অ'কে কিন্তু তেওঁ প্ৰকাৰণৰ কথা ঠিকেই কৈছিলে আৰু এই প্ৰকাৰণৰ বিষয়ে তেওঁ কৈছিলে যে এইবোৰ প্ৰকাৰণ হৈছে নিশ্চয় আৰু এইবোৰ কি হয় সৰ্বজনীনতা হয় অ'কে চ' প্ৰকাৰণৰ বিষয়ে তোমালোকে জানা ভেৰিয়েশ্যন মানে বিভিন্নতা কিদৰে বিভিন্নতা এইবোৰ ক'ৰ পৰা একচুৱেলি আহিছে এইবোৰ আহিছে একচুৱেলি জিনৰ যোনবিলাক আমি জিনৰ কিছুমান কি হৈছে ভেৰিয়েশ্যন হৈছে প্ৰকাৰ হৈছে অ'কে প্ৰকাৰণ হৈছে আৰু তাৰ পৰাই কি হৈছে এই বিভিন্নতা উদ্ভৱ হৈছে অ'কে চ' এই কথা ডাৰউইনে কৈছিলে কিন্তু তেওঁ জেনেটিক্সৰ বিষয়ে কোনো এটা কথা ক'ব নোৱাৰিলে তেওঁ জাৰ্ম চেলৰ বিষয়ে একো এটা তথ্য দিব নোৱাৰিলে অ'কে চ' তাৰ পাছত তেওঁ কৈছিলে যে ডাৰউইন মতবাদৰ 4 নম্বৰ পইণ্ট হৈছে যোগ্যতমৰ উদ্বৰ্তন ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট চ' তেওঁ কৈছিলে যে জীৱ এটা পৰিৱেশৰ লগত যদি পৰিৱেশত যদি খাপ খাব পাৰে তাত যদি প্ৰজনন দেখাব পাৰে তেতিয়া গৈ আমি ক'ব পাৰোঁ যে এইটো কি হয় যোগ্য হয় সেই পৰিৱেশৰ কাৰণে চ' যোগ্যতম কি হৈছে উৎবৰ্তন হৈছে তাৰমানে যোনটো জীৱ সেই পৰিৱেশত খাপ খাব পাৰিছে তাৰমানে পৰিৱেশত এডজাষ্ট হ'ব পাৰিছে শাৰীৰিকভাৱে তাৰপাছত
মানসিকভাৱে তাৰপাছত চৰিত্ৰফিনে যদি খাপ খাব পাৰিছে আৰু খাপ খোৱাৰ পাছত যদি প্ৰজনন দেখাব পাৰিছে, নিজৰ সংখ্যা বৃদ্ধি কৰিব পাৰিছে, তেতিয়াহ'লে ইয়াক যোগ্যতম বুলি বিবেচিত কৰা হৈছে। আৰু যদি তেনেকুৱা অভিযোজন দেখাব পৰা নাই, তেতিয়াহ'লে সেই জীৱটো কি হৈ যাব পাৰে, নহ'লে প্ৰজনন ক্ষমতাটো শেষ হৈ থাকিব, আৰু নহ'লে জীৱটো কি হৈ যাব পাৰে, একেবাৰে তাৰ পৰা বিলুপ্ত হৈ যাব পাৰে। চ' এই কথাটোৱে হৈছে যোগ্যতমৰ উদ্বৰ্তন। অ'কে, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। তাৰপাছত 5 নম্বৰ তেওঁ কৈছিলে প্ৰাকৃতিক নিৰ্বাচন, নেচাৰেল ছিলেকশ্যন। চ' প্ৰাকৃতিক নিৰ্বাচন মানে হৈছে জীৱৰ কি হ'ব লাগিব, অভিযোজন দেখুওৱা সেই ক্ষমতাটো থাকিব লাগিব, আৰু অভিযোজন দেখুৱাই সেই জীৱটোৱে কি কৰিব লাগিব, সেই বাতাৱৰণত নিজক খাপ খুৱাব লাগিব। আৰু যদি বাতাৱৰণত প্ৰজনন ক্ষমতা দেখাব পাৰে আৰু তাত বাস কৰিব পাৰে, তেতিয়া গৈহে কি হ'ব, প্ৰকৃতিয়ে নিৰ্বাচন কৰিব সেই জীৱক। আৰু যদি খাপ খাব নোৱাৰে, তেতিয়াহ'লে প্ৰকৃতিয়ে কি কৰিব, তাক বৰ্জন কৰিব। চ' ইয়াৰ কথা হৈছে প্ৰাকৃতিক নিৰ্বাচন। চ' প্ৰকৃতিৰ নিৰ্বাচন কেনেকুৱা হ'ব, যে জীৱই নিজে সেই ঠাইত অভিযোজন দেখাব লাগিব, শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক বা চৰিত্ৰৰ ফিনৰ পৰাই হওক, নিজক তাত বচাই ৰাখিব পৰা গুণটো অৰ্জন কৰিব লাগিব, আৰু সেইটোৱে হৈছে প্ৰাকৃতিক নিৰ্বাচন। চ' এতিয়ালৈকে মাই ডিয়াৰ ষ্টুডেণ্ট, আশা কৰিছোঁ যে তোমালোকে বুজি পালা যে ডাৰউইনৰ মতবাদ কি হয়, আৰু ডাৰউইনৰ মতবাদৰ কিছুমান ড্ৰবেকছো আছে। অ'কে, কিছুমান এনেকুৱা কথাও আছে যে যাৰ দ্বাৰা কি হৈছে, ডাৰউইনৰ সকলোবোৰ কথা কি হৈছে, আমি পাছৰ কিছুমান হেৰিত আমি পঢ়িম যে কিছুমান কথা ডাৰউইনে আমাক ক'ব নোৱাৰিলে, যেনেকুৱা জেনেটিক্সৰ কথা তেওঁ এক্সপ্লেইন কৰিব নোৱাৰিলে। অ'কে, চ' কিছুমান তেওঁৰ কি আছে, ক্ৰিটিচিজমো আছে, কিছুমান ক্ৰিটিচিজমো আছে। চ' সেইবোৰৰ বিষয়ে তোমালোকে পঢ়িবা, বুকখন পঢ়িবা ভালকৈ। চ' আজি আমি অকল মেইন পইণ্ট, ডাৰউইনছ থিয়ৰীৰ অলপ কিছুমান মেইন পইণ্টছে আলোচনা কৰিলোঁ। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আই হোপ ডেট ইউ হেভ আণ্ডাৰষ্টুড। চ' থেংক ইউ এণ্ড হেভ এ গ্ৰেট